নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি প্ৰত্যেকটো দিনাখনৰ দৰে এটা সৰু কথা ক'বলৈ বিচাৰিছো যে আমি কেতিয়াও কাৰোবাক আমি অনুমান কৰি কেতিয়া কোনো কথা ক'ব নালাগে কাৰোবাক আমি কিবা বেয়া পাইছো আমি তাৰ পৰা আঁতৰি আহাটো ভাল কিন্তু তাৰ লগত থাকে তাৰ লগত একেলগে মুখ চুপতি কৰি পেলাই আমি নিজৰ সময় নষ্ট কৰিব নালাগে আৰু নিজকে সেই বেয়াটোৰ লগত আমি বেয়া বুলি প্ৰমাণ কৰি দেখাব নালাগে আপুনি মোক কিবা বেয়া পাইছে আপুনি মোৰ পৰা আঁতৰি যাওক আপুনি যদি আকৌ মুখে তৰ্কাতৰ্কি কৰিবলৈ আহে তাৰ পৰা কি বুজি পোৱা যাব যে আপুনিও সেই মূৰ্খতে একেই তৰ্কাতৰ্কি কৰা ব্যক্তি বা একেই ধৰক অভদ্ৰ আচৰণ কৰা ব্যক্তি সেই কাৰণে এটা কথা কেনেকুৱা আমি কাৰোবাক বেয়া পাইছো আমি তাৰ পৰা ধুনীয়াকৈ লাহেকৈ এখোজ দুখোজকে পিছুৱাই আহিলে ভাল আপুনি আগতে ভাল সম্পৰ্ক আছিল তেওঁৰ লগত বেয়া পাইছে আপুনি এঘণ্টা সময় তেওঁ কমকৈ দিয়ক আৰু দুদিনমান লাহেকৈ 2 ঘণ্টা সময় কমকৈ দিয়ক আৰু দুদিন লাহেকৈ 3 ঘণ্টা সময় কমকৈ দিয়ক দেখিব এনেকৈ এঘণ্টা কমাই আহোঁতে আপুনি এদিন তেওঁৰ সৈতে সম্পৰ্ক নকৰিব দুদিন সম্পৰ্ক নকৰিব 3 দিন নকৰিব দেখিব আল্টিমেটলি গোটেই বস্তুটো আপোনাৰ পৰা আঁতৰি গুচি আহিব কিন্তু আমি সেইটো নকৰি পেলাই আমি কি কৰিলো আমি তৰ্কাতৰ্কি লাগিবলৈ যাওঁ আমি তেওঁক ভুল শুদ্ধ বিচাৰ কৰিবলৈ যাওঁ সেইটো কৰাৰ লগে লগে তেওঁ আপোনাৰ প্ৰতি শত্ৰুতা বাঢ়ি গ'ল কিন্তু আপুনি যদি এখোজ দুখোজকে পিছুৱাই আহে হয়তো তেওঁ ভাবিব ইয়াৰ ব্যস্ততাৰ কাৰণে মোৰ ওচৰলৈ নহা হ'ল কিবা বেলেগ কিবা কাৰণ বুলি ভাবি ল'ব কিন্তু কেতিয়াও আপোনাক শত্ৰু বুলি জ্ঞান নকৰে বা কেতিয়া প্ৰয়োজন হ'লে আপুনি তেওঁক মাতিব পাৰিব কাৰণ মোৰ সময় নাই পোৱা কাৰণে মই তোমাৰ ওচৰলৈ যোৱা নাইকিয়া বা আপোনাৰ ওচৰলৈ যোৱা নাইকিয়া সেইটো কাৰণে সদায় কি জানেনে আমি কাকো বেয়াকে ক'বও নালাগে আৰু বেয়াকে আমি নিজৰ আচৰণটো দেখাবও নালাগে বেয়া পাইছো আঁতৰি আহিম কিন্তু সেই বস্তুটো নিজে বিবেচনা কৰিব পাৰিব লাগিব যে আপোনাৰ লগত তেওঁ কি বেয়া কৰিছে কথাটো কেনেকুৱা এতিয়া আমি সকলো দেখি আছো জুবিন দাই জানিছিলে যে তেওঁৰ মেনেজাৰে তেওঁৰ প্ৰতি বেয়া কৰি আছিল যে জুবিন দাই সেইটো বস্তু ইগনোৰ নকৰিলে কাৰণ জুবিন দাৰ সেই সহজ সৰল মনোভাৱটোৱে তেওঁ কি কৰিলে কয় তেওঁৰ প্ৰতি লগত থাকিব বিচাৰিলে জুবিন দাই যে ইগনোৰ কৰিলেহেঁতেন মেনেজাৰজনক লাহে যে অঁতৰাই আনিলেহেঁতেন আজি হয়তো আমি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই কেতিয়াও নগ'লহেঁতেন কিন্তু আমি সেই কথাটোৱে আমি অনুভৱ নকৰিলে সেইকাৰণে যদি তৰ্কাতৰ্কি লাগিবলৈ গ'লহেঁতেন জুবিন দাই তেতিয়া আমি কি হয়তো জুবিন দাই চাগে কিবা খাই বৈ তৰ্কাতৰ্কি লাগিছে এনেকৈ আমি মনোভাৱ ভাবিলোহেঁতেন মানে কথাটো কিন্তু সেইটো নহয় আচলতে আমি তৰ্কাতৰ্কি নকৰাকৈ আমি ধুনীয়াকৈ লাহে আঁতৰি আহিলে তেওঁ হেপি আপুনিও হেপি সেইকাৰণে কওঁ যে ধুনীয়াকৈ এটা কথা ভাবি ল'বা প্লেনিং কৰি ল'বা যে এওঁ মোৰ কাৰণে বেয়া কৰি আছে যে এওঁৰ পৰা মই কেনেকৈ আঁতৰি যাম অমুক কৰিলে মই আঁতৰি আহিব পাৰিম ধুনীয়াকৈ লাহে আঁতৰি আহিলে দেখিবা তুমি তোমাৰ নিজৰ জেগাত ঠিক হৈ যাবা তেওঁ জেগাত ঠিক হৈ যাব আৰু যদি কিবা কাৰণ তেওঁ যদি অনুভৱ কৰে যে এওঁ মোৰ পৰা কিবা আঁতৰি গ'ল তেওঁ যদি অনুশোচনা কৰিব আৰম্ভ কৰিছে তেতিয়াহ'লে গম পাবা যে তেওঁ আকৌ ভুল শুদ্ধ পথত আহিবলৈ চেষ্টা কৰিব তেনেকুৱা নিচিনা কথা আমি সুন্দৰভাৱে বুজি ল'লেই হ'ল ধুনীয়াকৈ প্লেনিং কৰি ল'লেই হৈ গ'ল আৰু নিজৰ গ'ল এচিভ কৰিবৰ কাৰণে সদায় কাম কৰিব লাগে নিজৰ যিটো লক্ষ্য সেই লক্ষ্যটো উপনীত হ'বৰ কাৰণে আমি কাম কৰিব লাগে আমি ইনে সময় নষ্ট কৰি পেলাই ইনে কিবা কিবি চিন্তা কৰি লাভ নাই মোৰ কথা কোনে বেয়াকৈ চিন্তা কৰিছে মোৰ কথা কোনে কি কৈছে বাদ দিয়া তুমি কি কৰিছা তুমি আন 10জনৰ কাৰণে কি কৰিছা সেইটো কথা চিন্তা কৰা আমি চিন্তা কৰি আছো সি মোক মেছেজটাও নকৰিলে সি অমুকৰ সৈতে কথা পাতি থাকে মোৰ সৈতে নাপাতে এইবিলাক মনোবৃত্তি বাদ দিয়া আমি এইটো কথা চিন্তা কৰিব লাগে যে মই তেওঁৰ কাৰণে কি কৰিছো ওকে মই তোমাৰ কাৰণে যদি ভাল কাম কৰিছো তেন দেখিবা তোমাৰ ভাল কাম কৰাটো বেলেগ এজনে তোমাৰ কাৰণে কৰিবই আজি যদি মই আপোনাক সহায় কৰিছো কালিলৈ আপুনি নহ'ব পাৰে অন্য কোনোবা এজনে কিন্তু মোক সহায় কৰিবলৈ কিন্তু ৰৈ আছে সেইকাৰণে আনক সহায় কৰি যোৱা ধুনীয়াকৈ আগবাঢ়ি যোৱা জীৱনৰ লক্ষ্যত উপনীত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমি 9ম শ্ৰেণীৰ যিটো আমি চেপ্টাৰ পঢ়ি আছিলো ত্ৰিভুজ তাৰ আমি শেষৰ পাৰ্টটোলৈ আমি আহি যাওঁ এইটো হৈ গ'ল আপোনাৰ 5তম পাৰ্ট হ'ব আৰু আজি ইয়াতে আমি ধুনীয়াকৈ শেষ কৰিম ঠিক আছে ক্লাছটোৰ মাজলৈ আমি আগবাঢ়ো আজি আমি 9ম শ্ৰেণীৰ যিটো আমি চেপ্টাৰ পঢ়ি আছিলো ত্ৰিভুজ চেপ্টাৰটো তাৰ আজি 7.3 যিটো অনুশীলনী আছে তাৰ মাজলৈ আমি আগবাঢ়িম আজি আমি 7.3 টো ধুনীয়াকৈ আমি শেষ কৰি দিম আৰু আজি আমাৰ এইটো পাৰ্ট ধুনীয়াকৈ শেষ হৈ যাব গোটেই চেপ্টাৰটো ঠিক আছে ওকে তে প্ৰথম মেথছটোলৈ আমি আহি যাওঁ 1 নম্বৰটোলৈ অলৰেডি আমি এই চেপ্টাৰটোৰ আগৰ যিকেইটা পাৰ্ট আছে আমি অলৰেডি আপলোড কৰিছো আমি ডেসক্ৰিপচনত তাৰ লিংকটো দি দিছো আপোনালোকে চাই ল'ব পাৰিবা ওকে 1 নম্বৰটো কি দিছে চাব 1 নম্বৰটো ত্ৰিভুজটো দিয়া হৈ আছে ত্ৰিভুজ দিয়া হৈ আছে ওকে এটো দিয়া হৈ আছে এটো দিয়া হৈ আছে ওকে কি কৈছে আমাক এতিয়া যে BC ৰ ওপৰত মানে BC ৰ ওপৰত কি কৈছে কয় ABC আৰু DBC
ABC আৰু কি হৈছে DBC কি হৈছে দুটা সমদ্বিবাহু ত্ৰিভুজ ওকে আৰু কি হৈছে BC ওপৰত P এটা হেৰি হৈ আছে কিটা বিন্দু হৈ আছে ওকে এই দুডাল বহাই দিওঁতে P বিন্দুত কাটিছে এ দেখাব দিছে আমাক কিবা কিবি এনেকা দিয়া হৈ আছে ওকে আমি ধুনীয়াকে এটা স্টেপ কে আমি কৰি গৈ থাকিম অংকটো দীঘল হ'ব কাৰণ চাৰিটা উলিয়াব দিছে তো সো একো নাই আমি ধুনীয়াকে লাহে লাহে কৰি গৈ থাকিলে হৈ যাব ওকে তে এতিয়া আমি আহি গলো কি লিখিম বিশেষ সূত্ৰ লিখিম প্ৰথমটো হৈছে বিশেষ সূত্ৰ বি সূত্ৰ কি হ'বগৈ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BDC সমদ্বিবাহু ত্ৰিভুজ দুটা একে ভূমি BC ওপৰত আছে ওকে নেক্সট কি লিখিম গৈ আৰু ওপৰত আছে তো লিখিবে আৰু এটা কথা লিখিব কাৰণ একেফালে আছে কাৰণ এটা বস্তু বুজি পাইম না আমি তলফালেতো হ'ব পাৰে হয় না ওপৰত আছে কি লিখা BC ওপৰত একেফালে আছে লিখিব পাৰিম একেফালে বা একে দিশত আছে এটা বস্তু স্পষ্ট হৈ গ'ল হয় না একে দিশত আছে ওকে নেক্সট কি লিখিম গৈ বৰ্ধিত A দিয়ে BC P বিন্দুত কাটিছে বৰ্ধিত A দিয়ে BC P বিন্দুত কি হ'ব কাটিছে ওকে ঠিক আছে ওকে এটা দেখুৱাব লাগে যে এটা চাবলৈ দেখুৱাব লাগে যে চাৰিটা যেহেতুকে আছে আৰু চাৰিটা কোনটা কত দীঘল হ'ব ধুনীয়াকে মই এইখিনি জায়গা নিলিখো আপোনালোকে এইখিনি জায়গা লিখিব মই চুকত লিখি থৈ দিম কাৰণ তেতিয়া মই নুমুচিলেও হ'ব মানে এটা স্টেপ আমি কৈ থাকিব পাৰিম মই বস্তুটো ইয়াত নিলিখি পেলাই মই কাষত লিখিছো আপোনালোকে ইয়াত লিখিব কিন্তু দেই ওকে কি হ'বগৈ এক নম্বৰ কি দিছে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD দুই নম্বৰটো কি দিছে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP ওকে তিন নম্বৰটো কি দিছে যে AP এংগুল A আৰু এংগুল দিক সমদ্বিখণ্ডিত কৰিছে ঠিক আছে নেক্সট কি লিখিম মই 4 নম্বৰটো AP BC লম্ব সমদ্বিখণ্ডক AP BC লম্ব সমদ্বিখণ্ডক ওকে এইকেইটা আমাক উলিয়াব দিছে ঠিক আছে মই কি দেখা নাই লিখা আপোনালোকে ইয়াতে লিখিব মই কাষত লিখিছো কাৰণ এইখিনি মুছি দিম ধুনীয়াকৈ অকল লাহেকে কাৰণ গোটেইটো চাৰিটা উলিয়াবলৈ বহুত দীঘল হৈ যাব তো সেইকাৰণে ওকে তো এইখিনি আমাক কৰিব দিছে একদম সিম্পল বেছি একদম টেনচন ল'বলগীয়া নাইকিয়া সমদ্বিবাহু ত্ৰিভুজ কৈ দিছে দুটা বাহু সমান আমি গম পাই গলো বাকি আমি দেখা যাব এতিয়া ABD আৰু ACD ABD এই ত্ৰিভুজটো আৰু ACD এই ত্ৰিভুজটো কেনেকৈ উলিয়াম এতিয়া প্ৰমাণ বস্তুটো বৰ্ডাৰ বনাই দিছো দেই আকৌ নহলে খেলিমেলি হ'ব পাৰে নহয় ওকে এতিয়া প্ৰমাণটো ইয়াৰ পৰা আহিব এতিয়া ঠিক আছে কি লিখিম এতিয়া মই এক নম্বৰ প্ৰমাণ কৰিম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা কি লিখিব পাৰিম এতিয়া মই একদম সিম্পল চাব AB = AC কিহৰ কাৰণে সমদ্বিবাহু বুলি কৈছিল না নাই যে ডাঙৰটো এটা সমদ্বিবাহু ত্ৰিভুজ বাহু দুটা সমান হ'ব নহয় হ'ব কি লিখিম এতিয়া মই যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ওকে নেক্সট কি লিখিম মই BD = DC যেহেতু চাওক BD = DC কি হ'ব কয় ইও এটা সমদ্বিবাহু ত্ৰিভুজ কৈ দিছে ন আমাক কৈ দিছে হয় না যেহেতু ত্ৰিভুজ BDC কি হ'ব কয় সমদ্বিবাহু ত্ৰিভুজ ওকে নেক্সট কি হ'ব কয় AD = AD কি হ'ব কয় সাধাৰণ বাহু হ'ব কাৰণ এই AD বাহুটো দুইটা ত্ৰিভুজৰ কাৰণে কি হ'ব কয় সাধাৰণ হৈ যাব না যাব ওকে কি হ'ব কয় এইটো সাধাৰণ বাহু ওকে ঠিক আছে
এটা কি লিখিম কয় এটাকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কিহৰ কাৰণে হৈ গ'ল SSS স্বীকাৰ্য মতে হৈ গ'ল ওলাই গ'ল নে আমাৰ এক নম্বৰটো মই পাই গ'লো এক নম্বৰটো মোৰ হৈ গ'ল এক নম্বৰটো কমপ্লিট ওকে এতিয়া মই কি লিখিব পাম চাবচোন angle BAD equal to angle CAD CPCD BAD মানে এই কোণটো আৰু CAD এই কোণটো এই দুটা কোণ কি হ'ব সমান কিয় সমান হৈ গ'ল CPCD corresponding part of congruent angle সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান জানো আমি ওকে সমান হৈ গ'ল এখিনি আহিছে না কেমেৰাত 1 সেকেন্ড মই চাই লওঁ এবাৰ ওকে এখিনলৈকে আহিছে আৰু নাহে আৰু ওকে এখিনলৈকে আহি গ'ল হয়নে এতিয়া মই এখিনি মুছি দিওঁ ওপৰ লিখিম চাবচোন এটা চাব ওকে এতিয়া মই কি পাইছিলো BAD পাইছিলো CAD পাইছো হয়নে মই এই বস্তু কি লিখিব জানানে ইমপ্লাই দিলো angle BAP তাৰছত BAD লিখি মই কি লিখিলো মই ডাইৰেক্ট লৈ আহিলো ক'লে P লেভেল লৈ আহিলো P আৰু কি হ'ব CAP হৈ গ'ল পাই গ'লো এইটো হয়নে ওকে এইটো আহিছে নাই বাৰু এক সেকেন্ড ওকে এইখিলৈকে আহিছে কি লিখিম এতিয়া মই BAP লিখিলো মানে BAP CAP লিখিলো ওকে এটা কি হ'বগৈ চাওক মই কি বুজি পাম এতিয়া যে AP এ angle এক সমদ্বিখণ্ডিত কৰিছে কি লিখিম গৈ মই AP এ angle এক সমদ্বিখণ্ডিত কি হৈছে গৈ কৰিছে ওকে চাওকচোন এতিয়া এই 3 নম্বৰটো আধা ওলাই গ'ল নে বাৰু AP এ angle আৰু angle দি সমদ্বিখণ্ডিত কৰি দেখাব দিছে মোৰ এই পাৰ্টটো ওলাই গ'ল এই আধা পাৰ্টটো মোৰ ওলাই গ'ল ঠিক আছে ইটো পাৰ্ট অকন লাহেকৈ ওলাব ঠিক আছে ওকে তো এতিয়া আমি আহি যাওঁ কোলে আহি যাম এতিয়া আমি সেকেন্ডটো আহি গ'ল ত্ৰিভুজ ABP আৰু ACP ABP এইটো আহি গ'ল আৰু ACP এইটো আহি গ'ল ঠিক আছে চাব এতিয়া ত্ৰিভুজ ABP আৰু কি হ'বগৈ আৰু ত্ৰিভুজ ACP পৰা কি লিখিম এতিয়া মই এইখিনি ধুনীয়াকৈ মুছি দিওঁ এই মুছি দিছো দেই ওকে এতিয়া কি লিখিব পাৰিম মই এতিয়া ABP এই ডাঙৰ ত্ৰিভুজটোলৈ আহিলো আৰু এই সৰু ত্ৰিভুজটোলৈ আহিলো কি পাম এতিয়া মই চাব একদম সিম্পল কি লিখিম মই AB = AC কিহৰ কাৰণে হৈ গ'ল ABC এটা সমদ্বিবাহু ত্ৰিভুজ যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ওকে নেক্সট কি হ'ব গৈ angle BAP = angle CAP দেখছেন এইটো লগত সমান মই দেখাই দিলো হয়নে এই এংগলটো লৈ এংগল সমান এই মাত্ৰ প্ৰমাণ কৰিছো না এই ওপৰত আছে হয়নে কি লিখিম এতিয়া মই প্ৰমাণিত ওকে নেক্সট কি হ'ব গৈ AP = AP কি হ'ব গৈ সাধাৰণ বাহু ঠিক আছে ওকে এটা কি লিখিম গৈ চাওকচোন এটাকে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP কিহৰ কাৰণে হৈ গ'ল SAS স্বীকাৰ্য মতে ঠিক আছে ওকে এটা স্বীকাৰ্য মতে মই পাই গ'লো তে মোৰ 2 নম্বৰটো কমপ্লিট ঠিক আছে এতিয়া চাওকচোন ই কি বুজাইছে AP এ BC ক লম্ব সমদ্বিখণ্ডক কৰে that means BP = PC দেখাব লাগে পামনে এতিয়া মই যেহেতু কেৱল ডাঙৰ ট্ৰায়াঙ্গল দুটা মই সেই সৰ্বসম পাই গ'লো কি লিখিব পাৰিম এতিয়া মই BP = PC CPCD হৈ গ'ল আৰু কি ক'ব পাৰিম মই এই দুটা এংগল দুটা সমান এনেকৈ সমান হৈ গ'ল এংগল BPC = এংগল BPA = কি হ'বগৈ CPA কিহৰ কাৰণে হ'বগৈ CPCD ঠিক আছে CPCD বুজিলো ওকে এটো মই পাই গ'লো হয়নে এটা চাওক মই লম্ব সমদ্বিখণ্ডক মানে লম্ব মানে কি 90 ডিগ্ৰী সমদ্বিখণ্ডক মানে দুটা পাৰ্ট
দুটা পাৰ্টটো মই পাই গলো সমদ্বিখণ্ডক হয় বুজি ললো এতিয়া মই লম্বটো দেখাব লাগে লম্ব মানে কি 90 ডিগ্ৰী দেখাব লাগিব এই দুটা এংগল কি হ'ব 90 ডিগ্ৰী দেখাব লাগে হয় না এতিয়া আমি আহো উপৰখিনি মই মুছি দিছো হা এটো কিন্তু আধা যে কৰিলো এটো মনত ৰাখি থব দেই ওকে এটো কাম আছে মানে বিছলে ঠিক আছে ওকে এতিয়া মই এই বস্তু মুছি দিলো কি লিখিম এটা চাব এইখিনি ওকে এতিয়া এটা কথা এই বিসি টো কি হয় এডাল বাহু হয় হয় না এটা কি হবে অ্যাঙ্গেল বিপিএ প্লাস অ্যাঙ্গেল সিপিএ ইকুয়াল টু 180 ডিগ্রি দেখুন এই দুটা কোণ যোগ কৰিলে 180 ডিগ্রি হয় কেনেকৈ হয় রৈখিক জুৰিয়া কোণ হেতু কলেও হ'ব নহলে বিসি এডাল বাহু বুলি কলেও হ'ব হয় না আমি কি লিখিম রৈখিক জুৰিয়া কোণ রৈখিক জুৰিয়া কোণ ওকে এটা কি হ'বগৈ এই বিপিএ সিপিএ কি হয় সমান হয় না অ্যাঙ্গেল বিপিএ প্লাস অ্যাঙ্গেল বিপিএ ইকুয়াল কি হবে 180 ডিগ্রি ওকে 2 into angle BPA equal to क्या होगा 180 डिग्री तो angle BPA क्या होगा 90 डिग्री हो जाएगा कारण 2 हन कोई दिलो मैं है ना 2 डिवाइड करले কি होगा 90 डिग्री होगा सो BPA যদি 90 डिग्री हो जाए এটা কে angle CPA क्या होगा 90 डिग्री हो যাব না কারণ সমান ন দুইটা angle ওকে সো সমান পাই গল BP গল PC পাইছিলা দুটা কোণ 90 ডিগ্রি পাই গল এটা কি বুজিব এতিয়া AP এ BC লম্ব সমদ্বিখণ্ডক কৰে কি লিখিম এতিয়া মই ওকে এখানে ধরে মই মুছি ললো কি লিখিম মই এতিয়া এটাকে AP এ BC লম্ব সমদ্বিখণ্ডক সমদ্বিখণ্ডিত কৰে ওকে এটো ওলাই গল হয়নে ওলাই গল এটা চাওক আমাক কি নাই হলবা এই 3 নম্বৰ আধাটো বনে মানে দিক যে সমদ্বিখণ্ডিত কৰে হেতু নাই হল মানে কি ওলাবলৈ আছে এটো এংগুলে যে সমান এই কথাটো আমি গম পোৱা নাই ঠিক আছে এতিয়া আমি আহি যাও সেই আধা পাৰ্টটো কৰিবলৈ কেনে কৰিম চাব আকৌ কি লিখিম এতিয়া চাওক এই দুটা এংগল যদি মই সমান দেখাব লাগে মই কোনটা ত্ৰিভুজ লব লাগিব বিপিডি আৰু পিডিসি লব লাগিব হয়নে চাওক ত্রিভুজ বিপিডি আৰু ত্রিভুজ কি হ'ব কয় সিপিডি পৰা ঠিক আছে কি হ'ব কয় এতিয়া একদম সিম্পল চাব বিপি টো সমান বিপি লগত পিসি সমান মই প্ৰুফ কৰিছো বিডি লগত ডিসি সমান সমদ্বিবাহু ত্রিভুজ দিয়া আছে ডিপি কি হয় সাধাৰণ বাহু এসএসএস শিকাৰতম ত্রিভুজটা সৰ্বসম হৈ গল হেতু পাৰি এটো লগত এটো সমান এটো লগত 90 ডিগ্ৰী হেতু সমান ডিপি কি হয় সাধাৰণ বাহু সাইড এংগল সাইড ৰুলছ বুঝা পাৰি কৰিলে হল ওকে বিডি ইকুয়াল টু কি হ'ব গৈ ডিসি কৰিলো কি হ'ব গৈ যেহেতু ত্রিভুজ বিডিসি সমদ্বিবাহু ত্রিভুজ ওকে নেক্সট কি লিখিম বিপি ইকুয়াল টু পিসি প্রমাণিত হৈ গল ডিপি ইকুয়াল টু ডিপি কি হ'ব গৈ সাধাৰণ বাহু ঠিক আছে ওকে এখানে মুছি লও দে ওকে এটা আমি কি কৰিম এতিয়া ডিপি গলো ডিপি সাধাৰণ বাহু পাই গলো তাৰপিছত সাইড ৰুল আহি গল এটাকে কি হ'ব এটাকে ত্রিভুজ কি হ'ব গৈ বিপিডি সৰ্বসম ত্রিভুজ কি হ'ব গৈ সিপিডি কিহৰ কাৰণে হ'ব এসএসএস স্বীকাৰ্য মতে ঠিক আছে এতিয়া আহি গলো চাওক এতিয়া মই কি লিখিম গৈ এতিয়া এটাকে এংগল বিডিপি ইকুয়াল টু এংগল সিডিপি কি হ'ব গৈ সিপিসিডি এই দুটা এংগল সমান হৈ গল না সমান হৈ গল এতিয়া মই কি ক'ব পাৰো এতিয়া মই ক'ব পাৰিম কি জানানে যে এই ডিপি এ এংগল দিক সমদ্বিখণ্ডিত কৰিছে ডিপি এ এংগল দিক সমদ্বিখণ্ডিত কি হ'ব গৈ কৰিছে
ওকে এটা কি লিখা পাম ডিপি মানে কোনে কৰিছে ডিপি মানে কি এপি কৰিছে কি লিখা পাম মই এতিয়া এপি এংগল ডি সমদ্বিখণ্ডিত কৰিছে এটা চাওক অথনি মই কি পাইছিলো এপি এংগলে সমদ্বিখণ্ডিত কৰিছে এতিয়া কি পালো এপি এংগল ডি সমদ্বিখণ্ডিত কৰিছে দ্যাট মিন্স কি মই কি ক'ব পাৰিম গৈ লাষ্টত একেবাৰে কৈ দিম কি যে এপি এটাকে এপি এংগল এ আৰু এংগল ডি সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে ঠিক আছে ওকে ওলাই গ'ল নে 3 নম্বৰটো হৈ গ'ল এইটোই আছিল আমাৰ 1 নম্বৰ কোৱেশ্চনটো আনসাৰ ঠিক আছে ওকে তে এতিয়া আমি আহি যাও আমাৰ 2 নম্বৰ কোৱেশ্চনটোৰ মাজলে ঠিক আছে ওকে বুজি পাইছো কথাটো অংক দীঘল হয় একো নাই পৰীক্ষাত এই 4টা দিতে তেনেকে নিদিয়ে যেনেকৈ 3 নম্বৰৰ কাৰণে আহে সো 3টা দি দিব হয় 2টা দি দিব পাৰে নহলে হেতু এটো দি পেলে 4 নম্বৰ দি দিব পাৰে তেনে কৰা বস্তুটো মানে কমাই দিব গোটেইটা 4টা দিলে বহুত দীঘল হৈ যাব দেখোন 4 নম্বৰ নে 5 নম্বৰ দিবই লাগিব হয় না ইমান দীঘলকে নিদিয়ে কিন্তু এটো নিদিব পাৰে মানে নাই কিন্তু এটো ছুটিকে দিব পাৰে ঠিক আছে ওকে তে এটো আমাৰ হৈ গ'ল কে নম্বৰটো 1 নম্বৰটো কমপ্লিট এতিয়া মই আহি যাও 2 নম্বৰ কোৱেশ্চনটো মাজলে 2 নম্বৰটো ইমান টান নহয় একদম ইজি ধুনীয়াকে কৰি গৈ থাকিলে হ'ল হ'ব ওকে জ্যামিতি বস্তু ইমান টান নহয় আসলতে আমি প্ৰপাৰলি সেই বস্তুবিলাক আমি বহাব পাৰাটোহে মেইন কথা ঠিক আছে এতিয়া আমি আহি গলো কে নম্বৰটোলে 2 নম্বৰটোলে কি কৈছে এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ এবিসি কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ এ বি সি সমদ্বিবাহু ত্ৰিভুজ নেক্সট কৈছে কি এডি এটা উন্নতি এডি এটা উন্নতি হঠাৎ কি কৰে 90 ডিগ্ৰী কোণ কৰি থাকে ঠিক আছে এবি ইকুয়াল টু এসি এটো লগত এটো সমান ঠিক আছে ওকে দেখাব দিছে কিবা দিয়া আছে আমি বিশেষ সূত্ৰটো লিখি লম ওকে 2 নম্বৰটো বি সূত্ৰ কি হ'বগে লিখিম মই এতিয়া যে এবিসি সমদ্বিবাহু ত্ৰিভুজৰ এবিসি সমদ্বিবাহু ত্ৰিভুজৰ কি হ'বগে AB equal to AC আৰু AD উন্নতি ঠিক আছে ওকে এতিয়া 1 নম্বৰটো কি দিছে 1 নম্বৰটো যে AD এ BC সমদ্বিখণ্ডিত কৰে AD এ BC সমদ্বিখণ্ডিত কৰে অৰ্থাৎ কি হ'ব অৰ্থাৎ A দিয়ে BC সমদ্বিখণ্ডিত কৰে A দিয়ে BC সমদ্বিখণ্ডিত কৰে মানে কি সমান দুটা ভাগ কৰে that means BD equal to DC কি হ'বগৈ BD equal DC বুজিলো 2 নম্বৰটোলৈ আহিলো কি কৈছে কয় A দিয়ে এংগল এক কি হ'বগৈ সমদ্বিখণ্ডিত কৰে অৰ্থাৎ কি হ'বগৈ অৰ্থাৎ কি লিখিম মই এতিয়া চাওক সমদ্বিখণ্ডিত কৰে মানে কি এই দুটা এংগল সমান লিখাব লাগিব হয়নে কি লিখিম কৈ দিয়া মই এংগল BAD ইকুয়াল টু এংগল CAD ওকে এইটো দিয়া আছে এতিয়া আমি এটো উলিয়াব লাগে হ'ব প্ৰমাণ কৰিম এতিয়া একদম সিম্পল প্ৰমাণ বেছি ইমান হাই কাজিয়া নাই কাৰণ উন্নতি বুলি কৈ দিছে দ্যাট মিন্স কি হৈ গ'ল যে 90 ডিগ্ৰী আহি গ'ল হয়নে ওকে চাব ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ADC পৰা কি লিখিব পাৰিম মই এতিয়া এংগল ADB ইকুয়াল টু এংগল ADC ইকুয়াল কিমান হ'বগৈ 90 ডিগ্ৰী কিহৰ কাৰণে AD যেহেতু AD উন্নতি ঠিক আছে আকৌ অৱনতি বুলি নাভাবিব দেই উন্নতি হে ওপৰলৈ যোৱা ঠিক আছে ওকে নেক্সট কি হ'বগৈ AB ইকুয়াল টু AC কিহৰ কাৰণে আমাৰ সমদ্বিবাহু বুলি কৈ দিছে given ওকে নেক্সট কি হ'বগৈ AD ইকুয়াল টু AD কি হ'বগৈ সাধাৰণ
বাহু সাধাৰণ বাহু ঠিক আছে ওকে এটা পাই গলো এটা কি হ'ব গৈ এটাকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ADC কিহৰ কাৰণে হ'ব গৈ RHS স্বীকাৰ্য মতে হৈ গল ত্ৰিভুজত আমি সৰ্বসম পাই গলো দুটা সৰ্বসম ওলাই গল এতিয়া মই বাকি আমাৰ কামখিনিলৈ আহিম একদম সিম্পল চাব একদম ধুনীয়াকে আহি যাব একো অসুবিধা নাই এতিয়া মই কি লিখিব পাৰিম চাব জানেনে ওকে মই অকণমান চৈতন্য কাম এটা কৰিম তো সেইকাৰণে মই এইখিনি বেলেগ এটা ষ্টাইলত মুচিছো দেই ওকে ওকে কি হ'ব এতিয়া পাই গলো হয়নে এটাকে কি লিখিব পাৰিম এতিয়া মই BD equal to DC কি হ'ব CPCD ওকে সৰ্বসম পাই গলো BD equal to DC পাই গলো CPCD আহি গল অৰ্থাৎ কি হ'ব কাৰণ মুকটো এইটো কথা কোৱা নাছিলে মোক কৈছিলে AD BC সমজে খণ্ডহে উলিয়াব দিছে এনেকৈ লিখি দিলে ঠিক আছে নেক্সট কি হ'ব গৈ এংগল BAD equal to এংগল কি হ'ব গৈ CAD কি হ'ব গৈ CPCD হৈ গল অৰ্থাৎ কি লিখিম এতিয়া মই অৰ্থাৎ AD এংগল এক সমদ্বিখণ্ডিত কৰে ঠিক আছে এটা ওলাই গল হয়নে তে এটোই আছিল আমাৰ 2 নম্বৰ কোৱেশ্চনটো আনসাৰ ঠিক আছে ওকে তে এতিয়া আমি আহি গলো 3 নম্বৰ কোৱেশ্চনটো মাজতে আমি আগবাঢ়িম একদম সিম্পল তিনটা অংক আছে 3 4 5 ধুনীয়াকে হৈ যাব ওকে তে এতিয়া আমি আহি যাও 3 নম্বৰ কোৱেশ্চনটো মাজলে 3 নম্বৰ কোৱেশ্চন কি দিছে চাব এটা আমাৰ মধ্যমা বুলি এটা কনসেপ্ট আছে মধ্যমা মানে হৈছে কি জানানে মধ্যমা সদায় কি কৰিব ইটো বাহুক সমদ্বিখণ্ডিত কৰে এটা সঁচা কথা ফিক্স হল উন্নতি সদায় কি কৰে 90 ডিগ্ৰী কোণ কৰিব আৰু মধ্যমা সদায় কি কৰিব ই সদায় কি কৰিব গৈ আপোনাৰ মধ্যবিন্দু সংযোগ হয় এটা চাব কথাটো কি কৰিম এতিয়া যেতিয়া মই যে কওঁ যে এক মিনিট ত্ৰিভুজটো আঁকিলে আপোনালোক বেছি ক্লিয়াৰ হৈ যাব মই কি কৰিলো গৈ 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত যে দুটা ত্ৰিভুজ দিয়া হৈ আছে এটা ত্ৰিভুজ এটো দিয়া হৈ আছে ওকে এটা ইয়াত এনেকৈ দিয়া হৈ আছে ওকে ABC এটো দিছে কি বুলি কয় M এটো দিছে কি বুলি কয় PQR এটো হৈছে কিমান N ওকে এটো দিয়া হৈ আছে এটো এটো দিছে ডবল চিন দিছে এটো তিনটা চিন দিছে এটো ডবল চিন দিছে তিনটা চিন দিছে এটা চাওক এটা কি বুজাই আছে মানে AB লগত PQ সমান হৈ আছে AM লগত PN সমান হৈ আছে BC লগত QR টো সমান হৈ আছে আৰু এই কথা আমাক কৈও দিছে হয় না আৰু দেখাব দিছে ত্ৰিভুজ ABM এই সৰু ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো আমাক সৰ্বসম দেখাব দিছে ঠিক আছে একদম সিম্পল ওকে 3 নম্বৰ বিশেষ সূত্ৰটো মই কি লিখিম এতিয়া চাব B সূত্ৰ কি হ'ব গৈ ABC ত্ৰিভুজৰ ত্ৰিভুজ ABC কি হ'ব গৈ AB BC বাহু আৰু মধ্যমা AM মোৰ লসৈতে কি হ'ব গৈ ত্ৰিভুজ PQR ৰ কি হ'ব গৈ PQ PN বাহু আৰু মধ্যমা PN নহয় কি হ'ব QR বাহু আৰু কি হ'ব গৈ মধ্যমা কি হ'ব গৈ PN সমান ঠিক আছে এটা সমান হৈ আছে ঠিক আছে এটা সব দেখুৱাব কি দিছে দেখুৱাব লাগে যে এক নম্বৰ কি দিছে ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN 2 নম্বৰ কি দিছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR ওকে মানে এই ডাঙৰ ত্ৰিভুজটো দেখাব দিছে সৰু ত্ৰিভুজটো দেখাব দিছে ওকে এটা একদম সিম্পল আমি কি জানো মধ্যমা বুলি যেটা কৈ দিছে মধ্যমা কৰে কি কৰিব ইয়াক সমদ্বিখণ্ডিত কৰে দ্যাট মিন্স কি হ'ব BM = MC হ'ব QN = NR হ'ব হয়তো এটা চাবা প্ৰমাণ কি লিখিম গৈ মই ত্ৰিভুজ ABM কি হ'ব গৈ আৰু ত্ৰিভুজ PQN ৰ পৰা
একদম সিম্পল কি হ'ব গৈ AB ইকুৱেল কি হ'ব গৈ PQ এটো কি হ'ব গৈ গিভেন এটো আমাক কৈ দিছে মানে নেক্সট কি লিখিব পাৰিম মই এতিয়া AM ইকুৱেল টু PN এটো কি হ'ব গৈ গিভেন এটো আমাক কি কৈছে কৈ দিছে হয় না আমাক দিয়া হৈ আছে এটা চাওক নেক্সট কি লিখিব পাৰিম মই এতিয়া মই BM ইকুৱেল টু কি হ'ব গৈ QN ওকে এটা কেনেকৈ সমান হ'ব BM ৰ সৈতে QN টো সমান যে আমাক নাই কোৱা কি কৈছিল আমাক BC লগত QR টো সমান বুলি কৈছে লগতে AM আৰু PN টো আমাক মধ্যমা বুলি কৈ দিছে এটা কি লিখিম গৈ মই যেহেতু BC ইকুৱেল টু QR কমা দিলো কি লিখিম AM আৰু PN ত্ৰিভুজ ABC PN ক্ৰমে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ কি হয় মধ্যমা ঠিক আছে পাই গলো এটা আমি তাৰ পিছত কি লিখিম গৈ এতিয়া এই উপৰখিনতে কৈ দিওঁ দেই মুছি দিওঁ এখন ওকে এটা পাই গলো হয় না সমান পাই গলো কাৰণে চাওকচোন একদম সিম্পল চাব হা মই কিটা বক্সত বনাই দেখাই দি আছো কেনেকৈ হল বস্তুটো আমি কি পাই আছো BM ইকুৱেল টু মই MC পাই আছো কিয় পাই আছো কি মধ্যমা বুলি কৈ আছে নেক্সট কি পাই আছো মই QN ইকুৱেল টু কি পাই আছো মই NR পাই আছো মধ্যমা বুলি কৈ দিছে অলৰেডি মই কি জানো BC ইকুৱেল টু মই QR বুলি মই জানো যদি মই হাফ হাফ কৰি দিওঁ হাফ হাফ যদি মই কৰি দিওঁ কি হ'ব গৈ BM আহি যাব নেব BM ইকুৱেল টু QN আহি যাব নে বস্তুটো বুজি পাইছো কথাটো ডাঙৰটোৰ আধা এটো আধা এটো বুজি পাইছো কথাটো এখন লিখি থাকা নাই আৰু ধুনিয়াকে মই বস্তুটো লিখি দিলো বুজি পালো কথাটো ওকে এতিয়া আমি আহি যাব কি জানা না এতিয়া মই কি লিখিম গৈ এতিয়া এইকনৰ কাৰণে কি হ'ব গৈ ওকে কি লিখিম ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN কিহৰ কাৰণে হৈ গ'ল গৈ SSS স্বীকাৰ্য মতে SSS স্বীকাৰ্য মতে ঠিক আছে ওকে তে কি লিখিম এতিয়া মই এংগল B ইকুৱেল টু এংগল Q CPC T হৈ গ'ল মোৰ এক নম্বৰ টাৰ্গেটটো ফিল আপ হৈ গ'ল সেকেন্ডটো আহিলো সেকেন্ডত কি দিছিলে এতিয়া কি দিছিলে আমাক ডাঙৰ ত্ৰিভুজটো আমাক দেখাব দিছে হয়নে কেনেকৈ দেখাম এতিয়া মই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা ওকে কি হ'ব গৈ AB ইকুৱেল টু হ'ব কিমান PQ এটো হ'ব কিমান গিভেন কাৰণ ডাঙৰ ত্ৰিভুজটো আহি গ'ল ন AB লগত PQ টো সমান অলৰেডি আমাক কৈ দিছিলে BC লগত QR টো সমান অলৰেডি আমাক কৈ দিছে আৰু মাজৰ এই এংগলটো কি হৈ গ'ল সমান আমি প্ৰমাণ কৰিছো না ওকে এংগল B ইকুৱেল টু হ'ব এংগল Q কি লিখিম আমি প্ৰমাণিত লিখিম প্ৰমাণিত ঠিক আছে BC ইকুৱেল টু কি লিখিম গৈ QR কি লিখিম গৈ গিভেন হৈ গ'ল এটা আমি কি লিখিম গৈ এটা লাষ্টকন কি লিখিম গৈ ত্ৰিভুজ ইমান আৰু ইমান কি হ'ব গৈ সৰ্বসম এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR SAS স্বীকাৰ্য মতে ঠিক আছে ওকে এটো আছিল গৈ আমাৰ কোৱেশ্চনটো আনসাৰ বুজি পালো কথাটো এটো হ'ল আমাৰ 3 নম্বৰ কোৱেশ্চন হ'ব এটো এবাৰ নে দুবাৰ পৰীক্ষাত আহিছে কিন্তু দেই তেনেকৈ দিয়া নাই তথাপিও এবাৰ নে দুবাৰ আহিছে ওকে ঠিক আছে তে এতিয়া আমি আহি যাওঁ 4 নম্বৰ কোৱেশ্চনটো অলৰেডি আমি এবাৰ কৰিছো তথাপিও এটা বাক্সন চৰ্ত দি দিছে হেতু মতে কৰিব লাগিব এটো মুছি দিছো ওকে বেছি কোৱেশ্চন নাই আৰু 4 আৰু 5 হলে আমাৰ একদম ভিডিওটো আমি শেষ কৰিম এনেকৈ আৰু আজি শেষ কৰিম মানে ঠিক আছে ঠিক আছে ওকে এটা কি হ'ব চাব 4 নম্বৰ কোৱেশ্চনটো কি দিছে যে ABC ত্ৰিভুজৰ দিয়া হৈ আছে ABC ত্ৰিভুজৰ BE আৰু CF সমান উন্নতি BE CF গত কিছে সমান উন্নতি মানে কি হ'ব গৈ এটো 90 ডিগ্ৰী হৈ যাব ঠিক আছে ওকে এতিয়া দেখাব দিছে যে অ বা বিধি মতে ত্ৰিভুজটো সমদ্বিবাহু বুলি দেখাব দিছে ওকে হৈ যাব একদম সিম্পল চাব কি লিখিম
4 নম্বৰটো বি উত্তৰ আমাক কিন্তু এবাৰ কৈ দিছে যে হ অবা বুলি কৰিব লাগিব কিন্তু আমি বেলেগ মতে কৰিব নোৱাৰো ওকে কি হ'ব ত্ৰিভুজ ABC ৰ কি হ'বগৈ BE আৰু CF দুডাল সমান উন্নতি ঠিক আছে বুজিলো প্ৰমাণ কৰিব লাগে যে কি ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ওকে ঠিক আছে অৰ্থাৎ কি হ'বগৈ AB equal to AC দুটা বাহু সমান লেখালে হৈ গ'ল হ'ব ওকে এটা আহি গ'ল মই প্ৰমাণ লৈ আহি গ'ল ঠিক আছে এটা চাওক মই কিন্তু হ বা বিধি বুলি কৈ দিছে কিন্তু মই লিখি দিয়া নাই বিশেষতো লিখিবতো নোৱাৰি হয় নাই ওকে আমি হেতু নিয়মত কি কৰিব লাগিব সলভ কৰিব লাগিব ওকে কি লিখিম এটা মই ত্ৰিভুজ কি হ'বগৈ BFC আৰু ত্ৰিভুজ BEC পৰা ঠিক আছে কি লিখিম এটা মই এংগল BFC equal to angle BEC equal কি হ'বগৈ 90 ডিগ্ৰী যে হৈ গ'ল গিভেন কিয় গিভেন হৈ গ'ল আমাক উন্নতি বুলি কিন্তু আমাক কিন্তু কৈ দিছিলে হয়নে উন্নতি বুলি কৈ দিছিলে আমাক ওকে নেক্সট কি হ'বগৈ চাওক BC equal to BC কি হ'বগৈ সাধাৰণ বাহু আৰু এই BC টো 90 ডিগ্ৰীৰ অপজিটত আছে না নাই আছে এ কি হৈ গ'ল অতিভুজ হৈ গ'ল না নাই সমকোণ পাই আছো BC টো কি অতিভুজ হৈ গ'লগৈ নেক্সট এটা বাহু চাব লাগিব হয়নে বাহুটো কি পামগৈ মই এই BE লগত CF টো সমান আমাক কৈ দিছে হয়নে কি হ'বগৈ এতিয়া BE equal to কি হ'বগৈ CF কি হ'বগৈ এতিয়া গিভেন কৈ দিছে আমাক তে এটাকে ত্ৰিভুজ BFC সৰ্বসম ত্ৰিভুজ BEC কি হ'বগৈ RHS স্বীকাৰ্য মতে ঠিক আছে দুপাই গ'লো তে সৰ্বসম যেতিয়া হৈ গ'ল মই কি কৰিব পাৰিম এতিয়া যে A ত্ৰিভুজৰ B এংগলটো এটো ত্ৰিভুজৰ C এংগলটোৰ সৈতে সমান এংগল B equal to angle C কি হ'বগৈ CPCD হৈ গ'ল এতিয়া চাকচোন কি হ'বগৈ এইখিনিতে কৰি দিছো হ'ব এইখিনিলৈকে আহি আছে না এক সেকেন্ড দেই ওকে আহি আছে আৰু এটা লাইন ধুনীয়াকৈ লিখিব পাৰিম মই চাওক B লগত C টো সমান হৈ আছে এই B লগত যে C টো সমান হৈ গ'ল মই কি জানো সমান কোণৰ বিপৰীত বাহুটো কি হয় সমান দেখি লিখিব পাৰিম মই এতিয়া AB equal to AC লিখিব পাৰিম কি লিখিব পাৰিম মই সমান কোণৰ বিপৰীত বাহু সমান হৈ গ'ল AB লগত যদি AC সমান হৈ গ'ল তেনে কি কৰিব পাৰিম এতিয়া অৰ্থাৎ বুলি কৈ পেলাই কি লিখিব পাৰিম এতিয়া মই এটাকে কি লিখিব পাৰিম ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল হয়নে AB লগত AC পাই গ'লো AB লগত AC উলিয়াব এটা সমদ্বিবাহু ত্ৰিভুজ মই পাই গ'লো হয়নে এইটোৱে আছিলে আমাৰ কি আছিলে সাইন অফ কুৱেশ্যনটো আনসাৰটো আমাক হ অবা বুলি কৈ দিছিলে ধুনীয়াকৈ আমি হ অবা মানে ৰাইট এংগল হাইপোটেনাছ সাইড স্বীকাৰ্য মানে ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল বুজি পাইছো কথাটো ওকে তে এতিয়া আমি আহি যাওঁ লাষ্ট কুৱেশ্যনটোলে 5 নম্বৰ কুৱেশ্যনটোলে ওকে তে 5 নম্বৰ কুৱেশ্যনটো চাব ইমান টান নাই একদম সিম্পল ধুনীয়া এটা সৰু এটা দি দিছে ওকে এটো কিন্তু পৰীক্ষাত আহে এটো অংক আমি অলৰেডি 7.1 ত কৰিছিলো হয়নে 7.2 ত কৰিছিলো আমাৰ পাৰ্টটো চালে আপুনি গমে পাই যাব পাৰ্ট নাম্বাৰ 3 আছে নেকি মোষ্ট প্ৰবলি ওকে তাত ধুনীয়াকৈ আছে কৈ দিয়া হৈ আছে ওকে এনেকুৱা অংক কিন্তু বহুত কৰিছো দে তিনিটা নে চাৰিটা কৰিছো উদাহৰণটো আছে আকৌ অনুশীলনটো আছে হয়নে এনেকুৱা কৈ দিয়া হৈ আছে ওকে তে এতিয়া আমি আহি গলো লাষ্ট কুৱেশ্যনটো কি দিছে 5 নম্বৰ কুৱেশ্যন ABC সমদ্বিবাহু ত্ৰিভুজৰ AB equal to AC দিয়া হৈ আছে এটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈ দিছে AB equal AC দিয়া হৈ আছে AB perpendicular BC AP perpendicular PC মানে এটা 90 ডিগ্ৰী হৈ গ'ল দেখাব দিছে B লগত C টো সমান ওকে একদম সিম্পল সমদ্বিবাহু বুলি মোক কৈ দিছে এটো কুৱেশ্যনে নহয় হয়নে ওকে চাওক ফাৰ্স্ট নম্বৰটো B সূত্ৰ কি লিখিম মই ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ
ত্ৰিভুজৰ কি হ'বগৈ AB ইকুৱেল টু AC ঠিক আছে AB ইকুৱেল টু AC ঠিক আছে ওকে নেক্সট কথা কি যে AP পাৰপেন্ডিকুলাৰ BC ঠিক আছে AB পাৰপেন্ডিকুলাৰ BC দেখুৱাব লাগে যে কি হ'বগৈ angle B equal to angle C ওকে একদম সিম্পল সব কি হ'বগৈ প্ৰমাণ কি লিখিম এতিয়া মই ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ পৰা একদম সিম্পল হ'ব এতিয়া কি হ'বগৈ angle APB equal to angle APC equal to কেন হ'বগৈ 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী আমাক গিভেন কৈ দিছে কি বুলি কৈছিলে AP পাৰপেন্ডিকুলাৰ BC বুলি মোক কৈ দিছিলে ওকে নেক্সট কি হ'বগৈ AB equal to AC কি হ'বগৈ এটো গিভেন কাৰণ সমদ্বিবাহু বুলি তো মোক কৈ দিছিলে হয়নে কথাটো দিয়া আছে নেক্সট কি দেখিম মই AP equal to AP কি হ'বগৈ সাধাৰণ বাহু ওকে সাধাৰণ বাহু পাই গলো তে এটাকে কি হ'বগৈ এটাকে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP কিহৰ কাৰণে হ'বগৈ কি হ'ব কি মানে এতিয়া RHS স্বীকাৰ্য মতে ঠিক আছে হৈ গ'ল এতিয়া কি হবে মই এতিয়া চাওকচোন মই angle B equal to angle C CPCD হৈ গ'ল না angle B equal to angle C CPCD ওলাই গ'ল মানে এটোই আছিল আমাৰ অংকটো আৰু এটোই আছিল একদম 7.3 অনুশীলনটো লগতে ত্ৰিভুজ চেপ্টাৰটো একদম শেষৰটো কোৱেশ্চন আপোনাক বুজিব পৰাকে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিলো কেনেকৈ হ'লে আপোনাক কমেন্টত কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো কমেন্ট বা প্ৰতিটো ভিউ যে আমাক যথেষ্ট উৎসাহিত কৰি আহিছে আৰু আগৰ ভিডিওখিনি চাব পাৰিব আমাৰ ডেসক্ৰিপচনত এটা লিংক আমি দি দিছো মানে আপোনালোকে ধুনীয়াকৈ চাই কেনেকৈ পায় আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু এটা কথা কেনেকুৱা আগতে কৈছো যে যিমানে আপুনি যাক বেয়া নাপাওক কিয় আপুনি তাৰ পৰা লাহে লাহে আঁতৰি আহিব যাতে নিজৰ কোনো ক্ষতি নোহোৱাকে তেওঁ গম পাবলৈ নিদিব যে আপুনি তেওঁক বেয়া পায় কাৰণে আপুনি আঁতৰি আহিছে তেওঁক জনাব নালাগে তেওঁৰ পৰা ধুনীয়াকৈ লাহে লাহে আপুনি আঁতৰি আহিলে আপুনি জীৱনৰ সফল পথত আগুৱাই যাব পাৰিব যদি আপুনি জানেও যে তেওঁ বেয়া ল'ৰা তেওঁ বেয়া পাৰিলে তেওঁক ভাল কৰিবলৈ চেষ্টা কৰক নোৱাৰিলে আপুনি তেওঁৰ পৰা আঁতৰি আহক বৰঞ্চ আপুনিহে তেওঁৰ কি হৈ যাবগৈ বেয়া হ'বলৈ গুচি যাব সো গতিকে কি কৰিব সেইকাৰণে ধুনীয়াকৈ নিজক সংশোধন কৰি এক নতুন জীৱন দিবলৈ চেষ্টা কৰক আৰু নিজে আগুৱাই যাবলৈ চেষ্টা কৰক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ আৰু আপোনালোকৰ বিভিন্ন ডিস্ট্ৰিক্টত হৈ যোৱা কিছুমান কোৱেশ্চন পৰা সলভ কৰি আমি অলৰেডি আপলোড কৰিছো আমি আমাৰ প্লেলিষ্টত চাবচোন ম্যাথছ MCQ বুলি এটা প্লে থাকিব ক্লাস 9 বুলি তাত চাই ল'ব পাৰিব চাই ল'লে আপোনাক কেনেকুৱা পায় আমাক গমে পাই যাব ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ